নমস্কাৰ। আজি অসম চৰকাৰে দাখিল কৰা বাজেট 2024ত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ASRLM, সৰ্বশিক্ষা অভিযান অৰ্থাৎ SSA আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অৰ্থাৎ NSMৰ আণ্ডাৰত যিসকল ঠিকাভিত্তিক কৰ্মচাৰীয়ে কৰ্ম কৰি আছে তেওঁলোকৰ এককালীন সাহায্যৰ কথা উল্লেখ কৰিছে। মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈকে চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব। চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। স্ক্ৰীনত আপোনালোকে দেখাব পাই আছে যে বিভিন্ন সংস্থাৰ কৰ্মচাৰীক সহায় এককালীন সাহায্য বুলি উল্লেখ কৰিছে বাজেটত। আৰু তলত লিখিছে যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান সংক্ষেপে ASRLM, সৰ্বশিক্ষা অভিযান SSA আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান NSM আদিৰ দৰে সংস্থাবোৰে চৰকাৰৰ অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডৰ কাম কাজ সম্পাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই সংস্থাসমূহৰ দুৰ্ভাগ্যজনকভাৱে মৃত্যু হোৱা কৰ্মচাৰীলৈ এককালীন সাহায্য এক্স গ্ৰেচিয়া হিচাপে আগবঢ়োৱা ধনৰ পৰিমাণ 5 লাখ টকাৰ পৰা 7.5 লাখ অৰ্থাৎ 7,50,000 টকালৈ বৃদ্ধিৰ বাবে মই প্ৰস্তাৱ কৰিলোঁ। অৰ্থাৎ তেওঁলোকে বৰ্তমানলৈকে এক্স গ্ৰেচিয়া হিচাপে 5 লাখ টকা পাইছিল যদি দুৰ্ভাগ্যজনকভাৱে তেওঁলোকৰ কোনোবা কৰ্মচাৰীৰ মৃত্যু হৈছিল। আৰু সেই এমাউণ্টটো এতিয়া 5 লাখৰ পৰা বঢ়াই 7.5 লাখ কৰাৰ প্ৰস্তাৱ এই বাজেটত গ্ৰহণ কৰা হৈছে। আৰু এই প্ৰকল্পৰ বাবে পৰ্যাপ্ত পুঁজি ধাৰ্য কৰিছোঁ বুলি বাজেটত উল্লেখ কৰিছে। গতিকে সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু ASRLMৰ আণ্ডাৰত যিসকল কণ্ট্ৰেকচুৱেল এমপ্লয়ে চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে ভাল খবৰ যে তেওঁলোকৰ এক্স গ্ৰেচিয়াৰ পৰিমাণটো 5 লাখৰ পৰা বঢ়াই 7.5 লাখ কৰা হৈছে। ধন্যবাদ।